এতিয়াও বহুতখিনি কথা আলোচনা হৈছে, সিদ্ধান্ত হৈছে আৰু সময়ে সময়ে দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজতো আলোচনা হৈছে। কিন্তু মিজোৰামত বিধানসভা নিৰ্বাচনৰ কাৰণে কিছুদিন পিছুৱাই গ'ল আৰু নতুন চৰকাৰ মিজোৰামত গঠন হ'ল। তাৰপিছত মিজোৰামৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকী অসমলৈ আহিছিল। দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে এক বৈঠক অনুষ্ঠিত কৰিছিল 2024 9 ফেব্ৰুৱাৰী আৰু তাৰ পাছতেই আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বহুদূৰণি মিছন ল'বলৈ আমাক কৈছিল। সেইমতে আমি দুদিনীয়া কৰ্মসূচীকেইটা লৈ গৈছিলোঁ। প্ৰথম দিনা গৃহমন্ত্ৰী পৰ্যায়ত লগত ৰেভিনিউ মন্ত্ৰীগৰাকীও আছিল, ছিনিয়ৰ অফিচিয়েলছ আছিল গৃহ বিভাগৰ আৰু অন্যান্য বিভাগৰ। তাত বিস্তৃতভাৱে আলোচনা হ'ল। আমি যোন ষ্টেটমেণ্ট দিছোঁ আৰু এয়া সংবাদ মাধ্যমত ইতিমধ্যে আপোনালোকে প্ৰকাশ কৰিছে। আলোচনা ফ্ৰুটফুল আছিল, খুব পৰিয়াল আছিল আৰু নতুন চৰকাৰৰ যি সদিচ্ছা গৃহমন্ত্ৰীৰ বক্তব্যৰ পৰা আমি অনুভৱ কৰিছিলোঁ। মিজোৰাম চৰকাৰৰ যে গুডউইল আছে, পলিটিকেল উইল আছে, সেইটো আমি অনুভৱ কৰিছিলোঁ। আৰু যোৱাকালি হোৱা মিজোৰামৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীকো আমি লগ ধৰিছিলোঁ, শ্ৰী লালবৰ্মা ডাঙৰীয়াক। তেখেতেও খুব স্পষ্ট ভাষাত কৈছিল যে আমি যিমান সোনকালে পাৰোঁ এই দীৰ্ঘদিনীয়া এই সীমা সমস্যাটো সমাধান আমাৰ কৰা অত্যন্ত উচিত হ'ব। কাৰণ বৰ্ডাৰত বসবাস কৰা লোকে তাত যথেষ্ট চাফাৰ কৰি